আজি পৰ্যালোচনা বৈঠক নহয়, বাস্তৱভাৱে নিৰ্বাচনৰ পিছত আমি গোটেইবোৰ প্ৰাৰ্থীসকল, দলৰ জ্যেষ্ঠসকল, যিসকলে যোৱা নিৰ্বাচনী প্ৰচাৰত যথেষ্ট কষ্ট কৰিলে, আমি সকলোৱে একগোট হৈ বহি এটা সুবিধাটো আমি পোৱা নাই। আৰু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা দিবলৈ বিচাৰিছোঁ, যিদৰে তেওঁলোকে আমাৰ নতুন অসমৰ বাৰ্তা অসমৰ চুকে কোণে লৈ গ'ল। তাৰ বাবে আমি বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আৰু বিৰোধী দলৰ নেতাসকলক আমি ধন্যবাদ আৰু শুভেচ্ছা দিবলৈ বিচাৰিছিলোঁ। আৰু তেওঁলোকৰো কিছু পৰৱৰ্তী দিনত কেনেদৰে কামখিনি আগুৱাই লৈ যাব লাগে, নতুন অসমৰ সংকল্প মাত্ৰ এটা নিৰ্বাচনী কথা নহয়, আমাৰ বাবে এটা সংকল্প আমি কেনেদৰে আগন্তুক দিনত লৈ যাব পাৰোঁ, তাৰ বাবে আমি এটা সৰু এটা প্ৰীতিভোজ আমি আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।